হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ভেকেঞ্চি লিষ্ট কেনেকৈ চেক কৰিবা? সমৰ্থ পৰ্টেল এডমিশ্যন ইউজি এডমিশ্যন 2026 স্পট এডমিশ্যনৰ বাবে ভেকেঞ্চি লিষ্ট ওলাইছে ইতিমধ্যে। আৰু এই লিষ্ট কেনেকৈ চেক কৰিবা, বহুতে মই ভিডিঅ' দিয়াৰ পিছত বহুতে মোক মেছেজ কৰিছে, দাদা মই চেক কৰিব পৰা নাই। চ' সকলোকে কৈছোঁ ভিডিঅ'টো ভালদৰে চাবা। ফাৰ্ষ্ট অফ অল তোমালোকে সমৰ্থ পৰ্টেল অফিচিয়েল ৱেবছাইটখিনিত যাবা, ৱেবছাইটত যাবা। আৰু ৱেবছাইটত যোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ তোমালোকে চাবই পাৰিছা। যেতিয়া লগ ইন কৰা এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত চোৱা, ইয়াতে তোমাৰ ৰাইট ছাইডত তোমালোকে ভেকেঞ্চি লিষ্ট বুলি লিখা আছে, নিউ ভেকেঞ্চি লিষ্ট 2 hours ago। ইয়াতে ভিউ ন'টিছ ইয়াতে ক্লিক কৰিবা, ভিউ ন'টিছত ক্লিক কৰিবা আৰু ইয়াতে চোৱা তোমালোকৰ ভেকেঞ্চি লিষ্ট গোটেই ওলাই গৈছে। চ' ইয়াতে তোমালোকে যিসকলে মেছেজ কৰি আছিলা, চোৱা ইয়াতে ভেকেঞ্চি লিষ্ট ওলাই গৈছে। ইয়াতে কি কৰিবা, ইয়াতে তোমালোকৰ লেফ্ট ছাইডত চোৱা ছিলেক্ট ইউনিভাৰ্চিটি যেনে মই ছিলেক্ট কৰিম গুৱাহাটী ইউনিভাৰ্চিটি। আৰু গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত যিমানকেইখন কলেজ আছে, এফিলিয়েটেড কলেজ আছে, চবৰে নাম ইয়াতে আহি যাব। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ভৱানীপুৰ কলেজ, তাৰেপিছত তোমাৰ আগিয়া কলেজ, আজমল ল' কলেজ, চ' এভৰিথিং আহি গৈছে। চ' মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই এখন কলেজ চাম যেনে চাম অভয়াপুৰী কলেজ। অভয়াপুৰী কলেজৰ বেচেলৰ অফ ছায়েন্সৰ জুলজিত কিমান ছিট আছে চোৱা। বেচেলৰ অফ ছায়েন্স জুলজিত 17টা ছিট আছে, 17টা। তাৰপিছত কেমেষ্ট্ৰিত 16খন, তাৰপিছত ফিজিক্সত 13, বটানীত 17, কম্পিউটাৰ ছায়েন্স 20। এইবোৰ হ'ল বেচেলৰ অফ ছায়েন্সৰ ভিতৰত অভয়পুৰী কলেজ। এতিয়া মই বেক আহিছোঁ, মই বেলেগ এখন ইউনিভাৰ্চিটি চাম। যেনে মই চাম এখন ইউনিভাৰ্চিটি চাম, যেনে মই চেক কৰিছোঁ যে বেলেগ এখন কলেজ চেক কৰিম, যেনে ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত চোৱা। যেনে ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই BS কলেজ চাম। BS কলেজ বেচেলৰ অফ আৰ্টছ চোৱা। BS কলেজ বেচেলৰ অফ আৰ্টছ, এয়া BS কলেজৰ কি ফিলচফি 24, এডুকেশ্যন 40, এডুকেশ্যন হাইষ্ট আছে 40, বেংগলী 15, ইকনমিক্সত বেচেলৰ অফ আৰ্টছ ইকনমিক্স 30, সংস্কৃত 17, পলিটিকেল ছায়েন্স 30, বেচেলৰ অফ আৰ্টছ পলিটিকেল ছায়েন্সত বহুত, বড়ো 32, ইংলিছ 26, হিন্দী 21, হিষ্ট্ৰী 32, এৰাবিক 21, এছামিজ 36। এনেকৈ চেক কৰিব পাৰিবা। ইউনিভাৰ্চিটি তুমি যোনখন কলেজৰ আণ্ডাৰত কৰিছা, যোনখন কলেজত এপ্লাই কৰিছা, তোমালোকে সেইখন কলেজ কোনখন কলেজৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত তুমি যোনখন কলেজত এপ্লাই কৰিছা সেইখন কলেজ কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত, তোমালোকে ইয়াতে ইউনিভাৰ্চিটি মাৰি দিলে আহি যাব। নাইবা ইয়াতে কলেজো মাৰিব পাৰিবা, যেনে সোণাৰী কলেজ, এভৰিথিং আছে। তোমালোকে ইয়াৰ পৰা কলেজো চুজ কৰিব পাৰিবা, প্ৰগ্ৰাম চিলেকশ্যন কৰিব পাৰিবা। চ' তোমালোকে এনেকৈ চেক কৰিব পাৰিবা কলেজ ইউনিভাৰ্চিটি চেক কৰি। চ' চেক কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ দেখাই দিলোঁ। মই এগেইন দেখাবলৈ চেষ্টা কৰিছোঁ। বেক আহি ইয়াতে চোৱা, সমৰ্থ পৰ্টেল খোলাৰ লগে লগে ভেকেঞ্চি লিষ্ট আহিব। ইয়াতে লিখা আছে ভেকেঞ্চি লিষ্ট, ইয়াতে ক্লিক কৰিবা। তোমাৰ ৰাইট ছাইডত ইয়াতে ছিলেক্ট ইউনিভাৰ্চিটি মাৰিবা, যেনে আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমান কলেজৰ নাম আছে চব আহি যাব। এভৰি কলেজৰ নাম আহি যাব। বৰপথাৰ কলেজ, বীৰ লাচিত বৰফুকন কলেজ, এভৰিথিং। তাৰপিছত এইখিনিত নাই যদি 2 নম্বৰ পেজ মাৰিবা, বীৰ লাচিত, তাৰপিছত বীৰ ৰাঘৱ, চব আহি যাব। তাৰপিছত NCD চব আহি যাব। চ' তোমালোকে এনেকৈ চেক কৰিব পাৰিবা। আৰু ভেকেঞ্চি তুমি যোনখন কলেজত এপ্লাই কৰিছা, সেইখন কলেজৰ যোনখন ডিপাৰ্টমেণ্টত এপ্লাই কৰিছা কিমান ভেকেঞ্চি আছে, সেই অনুযায়ী তুমি এটা ভাল ডিচিশ্যন ল'বা, যাতে তোমাৰ এডমিশ্যনটো স্পট এডমিশ্যনত কোনো প্ৰব্লেম নোহোৱাকৈ যাতে হৈ যায়। আৰু কি ডকুমেণ্টছ ল'ব লাগিব, মোৰ ইউটিউব চেনেলত ভিডিঅ' বনোৱা আছে বা ফেচবুক পেজত দিয়া আছে। প্লিজ কাইণ্ডলি এবাৰ ভিজিট কৰি ল'বা বা চাই ল'বা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। বহুতে মেছেজ কৰিছিলে, দাদা কেনেকৈ চেক কৰিম, চ' চেক কৰি দেখাই দিলোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ, ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।